তলত উল্লেখ কৰা কোনগৰাকীয়ে ছৈয়দ বংশৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চিকন্দৰ লোদী, অপশ্যন বি দিয়া আছে ইব্ৰাহিম লোদী, অপশ্যন চি দিয়া আছে খিজিৰ খান, অপশ্যন ডি দিয়া আছে শ্বাহজাহান। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খিজিৰ খান। খিজিৰ খানে ছৈয়দ বংশৰ প্ৰতিষ্ঠা কৰিছিল। তলত দিয়া কোনখন ভাৰতৰ ৰাষ্ট্ৰীয় নদী? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গংগা, অপশ্যন বি দিয়া আছে যমুনা, অপশ্যন চি দিয়া আছে ব্ৰহ্মপুত্ৰ, অপশ্যন ডি দিয়া আছে গোদাবৰী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গংগা। গংগা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদী। কোনগৰাকী তুৰ্কী চুলতানে শাসনৰ বিভিন্ন দিশত সংস্কাৰ সাধন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চিকন্দৰ লোদী, অপশ্যন বি দিয়া আছে হুছেইন শ্বাহ, অপশ্যন চি দিয়া আছে আলাউদ্দিন, অপশ্যন ডি দিয়া আছে গিয়াছুদ্দিন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আলাউদ্দিন। আলাউদ্দিনে শাসনৰ বিভিন্ন দিশত সংস্কাৰ সাধন কৰিছিল। তলত উল্লেখ কৰা কোনগৰাকীক এছিয়াৰ পোহৰ বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বুদ্ধদেৱ, অপশ্যন বি দিয়া আছে চাণক্য, অপশ্যন চি দিয়া আছে সম্ৰাট অশোক, অপশ্যন ডি দিয়া আছে আকবৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বুদ্ধদেৱ। বুদ্ধদেৱক এছিয়াৰ পোহৰ বুলি কোৱা হয়। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? এই প্ৰশ্নটো মই আগৰটো ভিডিঅ'ত সুধিছিলোঁ। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বাবৰ, অপশ্যন বি দিয়া আছে আকবৰ, অপশ্যন চি দিয়া আছে হুমায়ুন আৰু অপশ্যন ডি দিয়া আছে ঔৰংগজেব। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাবৰ। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে বাবৰ। অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জালুকবাৰী, অপশ্যন বি দিয়া আছে ৰতাবাৰী, অপশ্যন চি দিয়া আছে শিৱসাগৰ, অপশ্যন ডি দিয়া আছে যোৰহাট। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰতাবাৰী। অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম হৈছে ৰতাবাৰী বিধানসভা সমষ্টি। দেশৰ ৰাজ্যসভালৈ অসমৰ পৰা কেইগৰাকী সাংসদ নিৰ্বাচিত হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 4 গৰাকী, অপশ্যন বি দিয়া আছে 7 গৰাকী, অপশ্যন চি দিয়া আছে 9 গৰাকী আৰু অপশ্যন ডি দিয়া আছে 14 গৰাকী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 7 গৰাকী। দেশৰ ৰাজ্যসভালৈ অসমৰ পৰা 7 গৰাকী সাংসদ নিৰ্বাচিত হয়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কোন চনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2004 চনত, অপশ্যন বি দিয়া আছে 2009 চনত, অপশ্যন চি দিয়া আছে 2014 চনত আৰু অপশ্যন ডি দিয়া আছে 2019 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2014 চনত। সৰ্বানন্দ সোণোৱাল 2014 চনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা থকাটো বাধ্যতামূলক? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 30,000, অপশ্যন বি দিয়া আছে 40,000, অপশ্যন চি দিয়া আছে 50,000 আৰু অপশ্যন ডি দিয়া আছে 60,000। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 40,000। জিলা পৰিষদৰ একোটা সমষ্টিত 40,000 জনসংখ্যা থকাটো বাধ্যতামূলক। 1994 চনৰ অসম পঞ্চায়ত আইনৰ কিমান ধাৰা মতে আঞ্চলিক পঞ্চায়ত সমিতিৰ ব্যৱস্থা আছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 42 নং ধাৰা, অপশ্যন বি দিয়া আছে 52 নং ধাৰা, অপশ্যন চি দিয়া আছে 55 নং ধাৰা
আৰু অপশ্যন ডি দিয়া আছে 65 নং ধাৰা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 52 নং ধাৰা। 1994 চনৰ অসম পঞ্চায়ত আইনৰ 52 নং ধাৰা মতে আঞ্চলিক পঞ্চায়ত সমিতি ব্যৱস্থা আছে। 73তম সংশোধনী আইনৰ মতে সকলো পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ কৰা হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 3 বছৰ, অপশ্যন বি দিয়া আছে 4 বছৰ, অপশ্যন চি দিয়া আছে 5 বছৰ, অপশ্যন ডি দিয়া আছে 6 বছৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 5 বছৰ। 73তম সংশোধনী আইনৰ মতে সকলো পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ কৰা হৈছে। অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দিছপুৰত, অপশ্যন বি দিয়া আছে শ্বিলঙত, অপশ্যন চি দিয়া আছে শিৱসাগৰত, অপশ্যন ডি দিয়া আছে নতুন দিল্লীত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শ্বিলঙত। অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন শ্বিলঙত অনুষ্ঠিত হৈছিল। BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিলচৰ, অপশ্যন বি দিয়া আছে কৰিমগঞ্জ, অপশ্যন চি দিয়া আছে কোকৰাঝাৰ, অপশ্যন ডি দিয়া আছে কামৰূপ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কোকৰাঝাৰ। BTADৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত। IMDT আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে সৰ্বানন্দ সোণোৱাল, অপশ্যন বি দিয়া আছে গোপীনাথ বৰদলৈ, অপশ্যন চি দিয়া আছে প্ৰফুল্ল কুমাৰ মহন্ত, অপশ্যন ডি দিয়া আছে হিতেশ্বৰ শইকীয়া। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হিতেশ্বৰ শইকীয়া। IMDT আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। বৰ্তমান ভাৰতৰ সৰ্বোচ্চ নগৰীয়া শাসন যন্ত্ৰটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লোকসভা, অপশ্যন বি দিয়া আছে বিধানসভা, অপশ্যন চি দিয়া আছে জিলা পৰিষদ, অপশ্যন ডি দিয়া আছে পৌৰ নিগম। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পৌৰ নিগম। বৰ্তমান ভাৰতৰ সৰ্বোচ্চ নগৰীয়া শাসন যন্ত্ৰটোৰ নাম হৈছে পৌৰ নিগম। বৰ্তমান গুৱাহাটী পৌৰ নিগমক কেইটা ৱাৰ্ডত ভাগ কৰা হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 55টা, অপশ্যন বি দিয়া আছে 60টা, অপশ্যন চি দিয়া আছে 65টা, অপশ্যন ডি দিয়া আছে 70টা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 60টা। বৰ্তমান গুৱাহাটী পৌৰ নিগমক 60টা ৱাৰ্ডত ভাগ কৰা হৈছে। কোনো এখন ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ হ'লে নিম্নতম বয়স কিমান হোৱাটো বাঞ্ছনীয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 18 বছৰ, অপশ্যন বি দিয়া আছে 24 বছৰ, অপশ্যন চি দিয়া আছে 28 বছৰ, অপশ্যন ডি দিয়া আছে 35 বছৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 35 বছৰ। কোনো এখন ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ হ'লে নিম্নতম বয়স 35 বছৰ হোৱাটো বাঞ্ছনীয়। দেশৰ লোকসভালৈ অসমৰ পৰা কেইগৰাকী সাংসদ নিৰ্বাচিত হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 14 গৰাকী, অপশ্যন বি দিয়া আছে 16 গৰাকী, অপশ্যন চি দিয়া আছে 18 গৰাকী, অপশ্যন ডি দিয়া আছে 24 গৰাকী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।